চৰকাৰী ঘৰৰ বাবে আপুনিও জিঅ' টেগিং কৰিছিল নেকি? যদি আপুনি জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপোনাৰ যে জিঅ' টেগিং সেই জিঅ' টেগিংটো হৈছে নে নাই বা আপোনালোকে চৰকাৰী ঘৰৰ টকা কেতিয়া লাভ কৰিব এই সন্দৰ্ভত আপোনালোকৰ মাজৰ পৰা বহুতেই কোৱেশ্চন কৰি থাকে বা কমেণ্টত জনাই থাকে। চ' আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সেইকেইটা বিষয় লৈ ডিছকাছ কৰিম যে আপোনালোকে কেতিয়ালৈকে চৰকাৰী ঘৰখন লাভ কৰিব বা আপোনালোকৰ জিঅ' টেগিংটো হৈছে নে নাই কেনেকৈ চেক কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। তো প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ যে আপোনাৰ জিঅ' টেগিংটো হৈছে নাই সেয়া আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, আৰু দ্বিতীয়তে আপোনালোকক জনাম যে আপোনালোকে কেতিয়ালৈকে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। প্ৰথমতে আপোনালোকে প্লে ষ্টৰৰ পৰা এই এপটো ডাউনলোডিং কৰি ল'ব। প্ৰথমতে আৱাস যোজনা গ্ৰামীণৰ এই এপটো ডাউনলোডিং কৰি অ'পেন কৰিব। মই আপোনালোকক যিমান শ্বৰ্টত হয় সিমান শ্বৰ্টত ভিডিঅ'টো দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপ সময়ৰ ভিতৰতে সকলো জানিব পাৰিব। আৰু আপোনালোকৰ সুবিধাৰ্থে মোৰ টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেলতো এই যিটো এপছ এই এপছটোৰ লিংকটো দি ৰাখিম, আপোনালোকে তাৰ পৰা ডাউনলোডিং কৰিব পাৰিব। আৰু হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। যেনক এতিয়া চাওক, আপোনালোকে এই এপছটো অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ কেইবাটাও অপশ্যন পাব। যেনেকৈ ইনস্পেকশ্যন লগইন, বেনিফিচিয়াৰী লগইন, এফটিঅ' ট্ৰেকিং, এনেকৈ বহুত কেইটা অপশ্যন আছে। চ' আপোনালোকে জাষ্ট চেক কৰিবৰ বাবে আপোনালোকে বেনিফিচিয়াৰী লগইন অপশ্যনত ক্লিক কৰিব। এতিয়া চাওক, আপোনালোকে যে জিঅ' টেগিং কৰিছে আপোনাৰ জিঅ' টেগিং হৈছে নে নাই সেয়া চেক কৰাৰ বাবে আপোনালোকে কি কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিছে বেনিফিচিয়াৰী লগইনৰ তলতে ৰেজিষ্ট্ৰেশ্যন আইডি, মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ হ'ল MGNREGA জব কাৰ্ড নাম্বাৰ। এতিয়া আপোনালোকে চেক কৰাৰ বাবে দুটা অপশ্যন পাব। প্ৰথমটো হ'ল আধাৰ আৰু দ্বিতীয়টো হ'ল MGNREGA। আপোনালোকে এই দুটা অপশ্যনত সহজতে চেক কৰিব পাৰিব। আৰু যে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল জিঅ' টেগিং কৰাৰ সময়ত ৰেজিষ্টাৰ্ড নাম্বাৰ আছিল, সেইটো যদি পাইছে আপোনালোকে তেনে ক্ষেত্ৰত সেই আইডিটো বহাই ইয়াতে চেক কৰিব পাৰে। অথবা আপোনালোকে আধাৰ নাম্বাৰত বহাই আপোনালোকে আধাৰ নাম্বাৰ ইয়াতে বহাই দিব। আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰিব আৰু স্কিম অপশ্যনত ক্লিক কৰি প্ৰথমতে আৱাস যোজনা গ্ৰামীণ বুলি লিখি চাৰ্চ কৰিব। এণ্ড আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিলে আপোনালোকে ষ্টেটাছটো চাব পাৰিব। বাট এতিয়া কিন্তু আপোনাৰ ষ্টেটাছটো শ্ব' নকৰিব পাৰে, কিয়নো যিহেতু নতুনকৈ জিঅ' টেগিং কৰা হৈ আছে বা জিঅ' টেগিঙৰ কাম এতিয়াও প্ৰচেছিং হৈ আছে, যাৰ বাবে আপোনাৰ ইয়াতে ষ্টেটাছটো চেক কৰিব মানে শ্ব' নকৰিব পাৰে। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, এনেকুৱাকৈ ইয়াৰ পৰা চেক কৰিব পাৰিব। এতিয়া আপোনালোকে জিঅ' টেগিং কৰাৰ পিছত এতিয়া আপোনালোকে টকাটো কেতিয়ালৈ লাভ কৰিব সেই বিষয়ে মই জনাই আছোঁ। এতিয়া চাওক, আপোনালোকে কেতিয়ালৈকে ঘৰখন লাভ কৰিব। এতিয়া আপোনালোকে যিসকল কি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলে সেইসকলে কেইবাটা পৰ্যায় ক্ৰমে গৈ অৰ্থাৎ পৰ্যায় শেষ হোৱাৰ পিছতে আপোনালোকে কি কৰিব, চৰকাৰী ঘৰখন লাভ কৰিব। এতিয়া চাওক, প্ৰথমতে আৱাস যোজনা যিটো সেইটোৰ বাবে কিন্তু আৱাস প্লাছ 2024 এপ যিটো আছে সেই এপৰ জৰিয়তে কি কৰা হৈছিল, জৰীপ কৰা হৈছিল বা জিঅ' টেগিং কৰা হৈছিল। এতিয়া কিন্তু কেইবাটাও আপোনালোকে দেখিছে পৰ্যায় আছে। এইকেইটা পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত চূড়ান্ত পৰ্যায়ত এটা কি হ'ব, চূড়ান্ত তালিকা প্ৰকাশ পাব। ঠিক আছে, আৰু এই তালিকাখন কিন্তু এতিয়ালৈকে প্ৰকাশ পোৱা নাই। আৰু আপোনালোকে যিটো নেকি কিছুদিন আগত জিঅ' টেগিং কৰিলে সেই জিঅ' টেগিংটো সম্পূৰ্ণ হোৱাৰ পিছতে আকৌ ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ ঘৰত গৈ, তাৰপিছত এখন চূড়ান্ত তালিকা প্ৰকাশ হ'ব যিটো নেকি আপোনালোকে অনলাইনৰ যোগে চেক কৰিব পাৰিব। আৰু সেই লিষ্টখন যেতিয়া নেকি প্ৰকাশ পাব তেতিয়া আপোনালোকে চৰকাৰীখন পাব নাই সেই বিষয়ে জানিব পাৰিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে। মই ট'টালিকৈ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কথাখিনি জনাবলৈ চেষ্টা কৰিছোঁ। যদি বুজি পোৱাত অসুবিধা হৈছে নিশ্চয় কমেণ্টত জনাব পাৰে। নেক্সট ভিডিঅ'ত আৰু সবিশেষ সবিস্তাৰে আলোচনা কৰিবলৈ চেষ্টা